নমস্কাৰ সকলোকে মোৰ নাম নুসৰাত আৰু মই আজি ৰিভিউ কৰিব লোৱা কিতাপখন হৈছে অমিতাভ ঘোষৰ দ্য হাংগ্ৰি টাইড। এই কিতাপখন এতিয়া কোনে পঢ়ি ভাল পাব সেই প্ৰশ্নটোৰ উত্তৰ এনেকুৱা হ'ব পাৰে যিসকলে সুন্দৰ কাহিনী পঢ়ি ভাল পায়, নভেল পঢ়ি ভাল পায়, যিসকলে এটা এংগেজিং ষ্টৰী পঢ়ি ভাল পায় সেই সকলোৱে মোৰ মতে এখন কিতাপ পঢ়ি ভাল পাব। লগতে আমি অসমীয়া মানুহে অসমীয়া মাধ্যমত পঢ়া মানুহে ময়ো তাৰে মাজৰ এগৰাকী ব্যক্তি। আমি ইংৰাজী কিতাপ পঢ়িবলৈ উঠাবলৈ অলপ ভয় কৰোঁ যে টান টান স্পেলিং হ'ব পাৰে, কঠিন গ্ৰামাৰ হ'ব পাৰে, আমুক হ'ব পাৰে, তামুক হ'ব পাৰে। কিন্তু এইখন কিতাপত ৫টা-৬টা টান স্পেলিঙৰ বাহিৰে ইমান টান একো স্পেলিং বা একো গ্ৰামাৰ নাই। এজন সাধাৰণ ইংৰাজী বুজি পোৱা মানুহ এজনে এখন কিতাপ উঠাই পেলাই পঢ়িব পাৰিব। যদি কোনোবা ফাষ্ট ৰিডাৰ হয় ৩-৪ দিনত শেষ কৰিব পাৰিব, আৰু কোনোবা যদি অলপ শ্ল' ৰিডাৰ হয় ১৫ দিন পৰা এমাহৰ ভিতৰত এখন কিতাপ পঢ়ি উঠাব পাৰিব। ইমান টান একো নহয়, শকত হ'ব পাৰে, কিন্তু কিতাপখনৰ বহুত জেগাত অকল ইণ্টাৰেকশ্যন আছে। দুটা কেৰেক্টাৰে কথা পাতিছে ঊৰ্ধ্বকমাৰ ভিতৰত, তো তেনেকুৱা ইণ্টাৰেকশ্যনখিনি পঢ়িও আপোনাৰ ভাল লাগিব। খুব ধুনীয়াকৈ লিখা হৈছে, এংগেজিং হয়, ইণ্টাৰেষ্টিং হয়। তো এই সকলোবোৰ ব্যক্তিয়ে এখন কিতাপ পঢ়ি ভাল পাব। লগতে কিতাপখনত এগৰাকী চেণ্ট্ৰেল কেৰেক্টাৰ হৈছে এগৰাকী ৱুমেন, যি হ'ল চাইণ্টিষ্ট। চ' আপোনালোকৰ যিসকল অলপ ফেমিনিষ্ট, যিসকলে মানে তেনেকুৱা নিচিনা চিন্তাধাৰা ৰাখে, সেইসকল ব্যক্তিও এখন কিতাপ পঢ়ি ভাল পাব। এতিয়া আহোঁ কিতাপখনৰ ষ্টৰি লাইনটোলৈ। এতিয়া মই গোটেই ষ্টৰি লাইনটো কৈ নিদিওঁ, কাৰণ এখন কিতাপ যদি গোটেই কৈয়ে দিওঁ এই কিতাপখন আকৌ কিনি পঢ়াৰ কোনো হেৰি নাথাকিব। সেইকাৰণে কিতাপখনৰ থুলমূলকৈ এটা ষ্টৰি লাইন মই ক'ম। চ' কিতাপখন ষ্টাৰ্ট হয় পিয়ালী ৰয় বুলি এগৰাকী কেৰেক্টাৰ। তেওঁ এগৰাকী আমেৰিকান বৰ্ণ বেংগলী ব্যক্তি, মাইকী মানুহ। তেওঁ এগৰাকী মেৰিন বায়'লজিষ্ট, বা ইয়াত শব্দটো ব্যৱহাৰ কৰা হৈছে চেটলজিষ্ট বুলি। তো তেওঁ চেটলজিষ্ট হয়, আৰু তেওঁ ইণ্ডিয়ালৈ আহিছে, সুন্দৰবনলৈ আহিছে, আৰু কিতাপখন সুন্দৰবনৰ ওপৰত বেছড হয়। তেওঁ সুন্দৰবনলৈ আহিছে তাৰ ডলফিনছসমূহ ষ্টাডি কৰিবলৈ। তো সেই কথাটোতে মোৰ একদম ষ্টাৰ্টিঙতে কিতাপখন ভাল লাগি যায়। তাৰমানে এডভেঞ্চাৰ, এগৰাকী ৱুমেন যি অকলে আহিছে, তেওঁ কি এডভেঞ্চাৰ ফেচ কৰিব সেইটো আমি দেখা পাম। তো কিতাপখনে সেইটোত মোক ডিছএপইণ্ট কৰা নাই, ভাল লাগিছে সেইটো। তাৰপিছত তেওঁ আহে, তেওঁ ইণ্ডিয়ালৈ আহি পেলাই নিজৰ জাৰ্ণিতে এজন কানাই দত্ত বুলি এজন মানুহক লগ পায়। তেওঁ খুব ৱেল এডুকেটেড, ছফিষ্টিকেটেড বেংগলী, যি দিল্লীত থাকে। তাৰপিছত তেওঁ আহিছে নিজৰ আংকলক ঘৰলৈ। আংকল এতিয়া নাই, ঢুকাইছে। আণ্টি আছে, আণ্টিক লগ কৰিবলৈ আহিছে লুচিবাৰী বুলি এখন জেগাত। তাৰপিছত তেওঁ আহিছে, তাৰপিছত তেওঁ পিয়ালীক লগ পায়, তেওঁলোকৰ মাজত বন্ধুত্ব হয়, আৰু তেওঁ মাতেও যে আমাৰ ঘৰলৈও আহিবা। তাৰপিছত এতিয়া কাহিনীটোৰ পিয়ালীৰ এটা এডভেঞ্চাৰ থাকে। পিয়ালী যিহেতু বাহিৰৰ পৰা আহিছে, তেওঁ বহুত ভাল চাইণ্টিষ্ট, কিন্তু তেওঁ লোকেল লেংগুৱেজ বা লোকেল কাষ্টমছবোৰ ইমান নাজানে। চ' যিহেতু তেওঁ ডলফিন ষ্টাডি কৰিব আহিছে, তেওঁ ফিল্ড ৱৰ্ক কৰিব লাগিব, তেওঁ মানুহক লগ কৰিব লাগিব, তেওঁ ফিল্ডলৈ যাব লাগিব, তেওঁ হেৰি কাৰণে, নিজৰ কামটোৰ কাৰণে। তো তেওঁক লোকেল হেল্পৰ দৰকাৰ হ'ব। সেই লোকেল হেল্পটো তেওঁক প্ৰভাইড কৰে ফকীৰ নামৰ এজন মানুহে। আৰু ফকীৰ মানুহজন পঢ়া শুনা মানুহ নহয়, এডুকেটেড নহয়, অশিক্ষিত, কিন্তু তেওঁ লোকেল কাষ্টমবোৰ আৰু লোকেল মানে ডলফিনৰ বিষয়ে যিখিনি কথা তেওঁ নিজৰ মানে ফ'ৰ ফাদাৰ্ছৰ পৰা শিকিছে, সেইখিনি কথা তেওঁ বহুত ভালকৈ জানে। তেওঁ ফকীৰে পিয়ালীক সহায় কৰে। আৰু ইফালে কাহিনীটো চলি থাকে কানাই দত্ত যিহেতু নিজৰ আংকলৰ ঘৰলৈ আহিছে, আংকল ঢুকাইছে। তো আংকলৰ কিছুমান পুৰণা ডায়েৰী আছে, সেইবোৰ কানাই পায় আৰু সেইবোৰ পঢ়া আৰম্ভ কৰে। সেই ডায়েৰীবোৰত তেওঁ গম পায় যে নিৰ্মল তেওঁৰ আংকলৰ নাম। আংকলে সুন্দৰবনছত এটা ৰিফিউজি ক্ৰাইচিছো আছে, কিছুমান ৰিফিউজি আহি সুন্দৰবনছত ছেটেল হৈছিলে। তো তেওঁৰ লগত কেনেকৈ চিম্পেথাইজ কৰিছিলে, আৰু কোন আছিলে ৰেফিউজি, কি হৈছিলে, কি নাই, সেইখিনি সেই ডায়েৰীখিনি পঢ়ি গম পায়। আৰু আমি এজ এ ৰিডাৰ আমিও সেই বস্তুটো গম পাওঁ, আৰু সেইটো আপুনি মানে সুন্দৰবনছত যে এনেকুৱা কিছুমান ইছ্যু আছিলে সেইবোৰ মই নাজানিছিলোঁ। তো সেইখন কিতাপ পঢ়ি মই সেইটো বস্তু অলপ বুজিব পাৰিছোঁ যে তেনেকুৱা নিচিনা কিছুমান কথাও আছে সুন্দৰবনছত। তাৰপিছত কিতাপখনে মেইনলি এই কথাটো ডিল কৰে, যেনেকৈ ফকীৰ, তেওঁ ইমান পঢ়া শুনা মানুহ নহয়, কিন্তু তেওঁ লোকেল কাষ্টমছবোৰৰ, লোকেল ডলফিনৰ বিষয়ে চব জানে। তেওঁ চাইণ্টিষ্টো নহয়, কিন্তু জানে কেনেকৈ মানুহ আৰু প্ৰকৃতি ইমান বছৰৰ পৰা
ইটো সিটোৰ লগত ইণ্টাৰেকশ্যন কৰি ভালকৈ আছে আৰু সেই বস্তুটো সেই কিতাপখনে খুব ধুনীয়াকৈ আমাক বুজাইছে যে ডাঙৰ ডাঙৰ চাইণ্টিষ্ট হোৱা বা শিক্ষা দীক্ষাতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে যে তুমি যোনটো তোমাৰ পুৰণা জ্ঞান লোকেল জ্ঞান সেইটোক ৰাখিবা সেইটোক জানিবা আৰু কেনেকৈ মানে ইণ্টাৰেকশ্যনটো মানে এটা পজিটিভ ইণ্টাৰেকশ্যন কৰি তুলিবা প্ৰকৃতিৰ লগত তাৰপিছত তাৰ উপৰিও আৰু কিছুমান কথা যেনেকৈ এখন কিতাপ পঢ়িয়ে মই গম পাইছোঁ সুন্দৰবনছত এগৰাকী লোকেল ডেইটি লোকেল ভগৱান বুলি ক'ব পাৰি বন বিবি বুলি এগৰাকী লোকেল ডেইটি আছে এতিয়া বন বিবিক হিন্দু আৰু মুছলমান সকলোৱে মানে তেওঁক পূজে কাৰণ তাৰ মানুহৰ এইটো বিশ্বাস যে সেই বন বিবিয়ে মানে তেওঁক সেই প্ৰকৃতিৰ পৰা হ'ব পৰা আপদ বিপদৰ পৰা বচায় তো প্ৰথমতে যেতিয়া মই কিতাপখন পঢ়িলোঁ মই ভাবিলোঁ এইটো মানে হয় নহয় নাজানো হয়তো কাল্পনিক হ'ব পাৰে কিন্তু তাৰপিছত মই গুগল কৰিলোঁ তো সেই কথাটো মোৰ কাৰণে বহুত ফেচিনেটিং আছিলে কি য'ত মানুহৰ হাতত ইমান পাৱাৰ নাই য'ত মানুহে মানে নেচাৰটোক কণ্ট্ৰল কৰিব পৰা নাই তাত মানুহে এনেকুৱাও ডেইটি আছে এনেকুৱাও ভগৱান আছে যি মানুহে কি হয় য'ত মানুহে মানুহৰ মাজত মানে হেৰিটো কৰা নাই পাৰ্থক্যটো কৰা নাই এনেই আমি কি দেখোঁ য'ত আমি প্ৰকৃতিক কণ্ট্ৰল কৰিব পাৰিছোঁ য'ত জীৱন চব সকলোবোৰ ঠিক আছে তাত আমি মানুহে মানুহৰ মাজত পাৰ্থক্য কৰোঁ আমি কাজিয়া কৰোঁ কিন্তু য'ত সেইটো সুবিধা নাই য'ত প্ৰকৃতি বহুত বল আছে তেওঁৰ প্ৰকৃতিয়ে যিকোনো সময়ত সকলোবোৰ সলনি কৰিব পাৰে তাত মানুহ মানে ইটো সিটোৰ লগত মিলি থাকিবলৈ শিকিছে তো সেই বস্তুটো বহুত ফেচিনেটিং হয় সেইটো বস্তু এইখন কিতাপত আপুনি পঢ়িব পাব আৰু কেনেকৈ পিয়ালীয়ে নিজৰ ৰিচাৰ্চটো কৰে আৰু কেনেকৈ ফকীৰ আৰু পিয়ালীৰ মাজতো যোনটো ইণ্টাৰেকশ্যন হয় সেইটো বন্ধুত্বই থাকে কিন্তু অলপ মানে ইভলভ হয় ৰিলেশ্যনশ্বিপটো কেনেকৈ ইভলভ হয় কি হয় তাৰপিছত কানাইৰ নিজৰ ঢুকুৱা খুৰাকৰ বিষয়ে বা জীয়াই থকা খুৰীয়েক তেওঁৰ লগত কেনেকুৱা ধৰণৰ ইণ্টাৰেকশ্যন হয় সেইবোৰ বস্তু সেই গোটেইখিনি পঢ়িবলৈ খুব ইণ্টাৰেষ্টিং ভাল লাগিব আৰু কাহিনীটোৰ এণ্ডিংটো মই কৈ নিদিওঁ আপুনি পঢ়ি মোক জনাব কেনেকুৱা লাগিছে কিন্তু গোটেই প্ৰচেছটো মানে গোটেই কিতাপৰ প্ৰচেছটো কিন্তু খুব ধুনীয়া আৰু সহজ কিতাপ যদি কোনোবাই ভাবিছে এখন সহজ কিতাপ পঢ়োঁ আৰু ভাল কিতাপ এখন পঢ়োঁ মই এখন ছাজেষ্ট কৰিম এখন আপুনি উঠাব পাৰে আৰু জনাব মোক আপুনি কেনেকুৱা ধৰণৰ ৰিভিউ মোৰ পৰা বিচাৰে কেনেকৈ মই কিতাপখনৰ বিষয়ে আৰু কিতাপখনৰ কাহিনীটো নকোৱাকৈ কেনেকৈ কিতাপখনৰ বিষয়ে আৰু ভালকৈ যদি কি ধৰণৰ কথা আপোনালোকে শুনিব বিচাৰে মোক জনাব আৰু যদি এখন কিতাপ পঢ়িছে কমেণ্টত প্লিজ জনাব কেনেকুৱা পাইছে আৰু মই মন কৰা বস্তুবোৰ আপোনালোকে মন কৰিছে নে নাই বা আপোনালোকে এক্সট্ৰা কি ভাবিছে কিতাপখন পঢ়ি মোক জনাব ধন্যবাদ জয় জুবিন দা জয় অসম